Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মই ভাগ্যশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেল ৱাকিং উইথ ভাগ্যলৈ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ আকৌ এটা স্কিন পেইণ্টিঙৰ ভিডিঅ' লৈ আহিছোঁ আগতেও মই এটা স্কিন পেইণ্টিঙৰ ভিডিঅ' দিছিলোঁ তাত বহুতে মোক কৈছিলে যে তুমিনো কিদৰে স্কিন পেইণ্টিং কৰা প্ৰথমৰ পৰা শেষলৈকে ভালদৰে দেখাবাচোন সেয়েহে মই ভাবিলোঁ আপোনালোকলৈ আকৌ এটা মই স্কিন পেইণ্টিঙৰ ভিডিঅ' লৈ আহোঁ তেতিয়াহ'লে বলকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া চাওক মোৰ স্কিনটো টেপ মৰা হৈ গ'ল স্কিন পেইণ্টিং কৰিবলৈ আমাক লাগিব কালাৰ ব্ৰাছ অইল আৰু মই এইদৰে সৰু সৰুকৈ কটন কাপোৰ ল'লোঁ যাতে স্কিনটো ধুব পাৰোঁ স্কিন পেইণ্টিঙৰ বাবে বিভিন্ন ধৰণৰ কালাৰ পায় মই ব্লেক কালাৰে আজি কাপোৰ কৰিম কালাৰটো মই আগতে ব্যৱহাৰ কৰি ৰাখি থৈছিলোঁ সেইবাবে কালাৰটো অলপ ডাঠ যেন হোৱাৰ বাবে মই ইয়াত অলপ অইল মিক্স কৰি এইদৰে মিলাই লৈছোঁ যাতে কালাৰটো পনীয়া হৈ যায় এয়া মই কাপোৰ পাৰিবৰ বাবে এইদৰে বাতৰি কাগজ প্ৰথমে পাৰি ল'লোঁ ইয়াৰ ওপৰত আমি কাপোৰ পাৰি ল'ম স্কিনখনৰ ওপৰত এইদৰে কালাৰ দি আমি ব্ৰাছডালেৰে স্কিনত থকা ডিজাইনটোৰ ওপৰত এইদৰে কালাৰটো ঘঁহি দিব লাগিব আৰু চাওক স্কিনত থকা ডিজাইনটো কাপোৰখনত ইমান ধুনীয়াকৈ স্পষ্টকৈ ওলাই পৰিছে ফুলপাহ কেনেকুৱা লাগিছে জনাব প্ৰথমে মই যিটো স্কিনত টেপ মাৰি দেখাইছিলোঁ সেইটো স্কিন এইটো নহয়
মই এইটোত আগতেই টেপ মাৰি থৈছিলোঁ, সেইবাবে আপোনালোকক আকৌ নতুন এটা স্কিনত মই টেপ মাৰি দেখাইছিলোঁ। সেইটো স্কিন দিও মই বেলেগ এযোৰ কাপোৰ কৰি দেখাম। প্ৰথমে মই হোৱাইট কালাৰ কাপোৰযোৰত এইদৰে ব্লেক কালাৰ দি পেলাই কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব আপোনালোকে। আমি ফুলবোৰৰ কালাৰটো চেঞ্জ কৰিও দিব পাৰোঁ, মই দিয়া নাই কাৰণ এবাৰ স্কিনটো ধুই আকৌ বেলেগ এটা কালাৰ দিব লাগিব, সেয়েহে মই এটা কালাৰেই ইউজ কৰিছোঁ। স্কিন পেইণ্টিং কৰিলে আমি কাপোৰযোৰত নিজেই ডিজাইন কৰি ল'ব পাৰোঁ, কিদৰেনো আমি কাপোৰযোৰ বনাম। স্কিনখনত আমি মাজে মাজে অলপ অলপ কালাৰ দি ল'ব লাগে। একেবাৰতে আমি বহুত বেছি কালাৰ স্কিনখনত দি ল'লে কৰিবলৈ অসুবিধা হয়। মই যিদৰে অলপ কালাৰ দি পেলাই কেইপাহমান ফুল কৰি লৈছোঁ, ঠিক সেইদৰে অলপ অলপ কালাৰ দি পেলাই আমি ফুল কৰি কৰি গৈ থাকিব লাগে। একেবাৰতে আমি বহুত বেছিকৈ কালাৰ দি দিব নালাগে। এয়া মই চাদৰখন কৰা হৈ গ'ল। মই চাদৰখন একেবাৰে চিম্পুলকৈ কৰিছোঁ, কাৰণ স্কিনত যিটো ডিজাইন আছে সেই ডিজাইনটো অলপ ডাঙৰ ডাঙৰ হয়, সেইবাবে চিম্পুলকৈ কৰিলে বেছি ভাল দেখা যায়। আপোনালোকে নিজৰ ইচ্ছামতে ডিজাইন কৰি ল'ব পাৰিব। এইখন মেখেলাখন, মই মেখেলাখনত তলত এটা লাইন আৰু ওপৰত এটা লাইন এইদৰে দি দিছোঁ। বগাযোৰ কৰি মোৰ হৈ গ'ল। এতিয়া মই নতুন যিটো স্কিন টেপ মাৰিছিলোঁ, সেই স্কিনটোৰে আৰু এযোৰ কাপোৰ কৰি দেখাম। এযোৰ মই য়েল্ল' কালাৰত ব্লেক কালাৰ দি কৰিম। য়েল্ল' কালাৰত ব্লেক কালাৰটো ভাল লাগে দেখি। এটা স্কিনেৰে আমি বহুতযোৰ কাপোৰ কৰি উলিয়াব পাৰোঁ, যদিহে আমি স্কিনটো ভালদৰে ৰাখিব পাৰোঁ।
স্কিনটো ধুওঁতে আমি বহুত সাৱধানেৰে ধুব লাগে যাতে তাত থকা সৰু সৰু ফুটাবোৰ কালাৰ লাগি বন্ধ হৈ নাযায়। আগৰ কাপোৰযোৰ কৰাৰ দৰে আমি এইযোৰ কাপোৰো ঠিক সেইদৰে কৰি গৈ থাকিম। কাপোৰযোৰত মই মাজত এইদৰে 3 পাহ কৰি দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। এইখন মেখেলা, মই মেখেলাখনত এইদৰে কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এইখন হৈছে চাদৰ, মোৰ কৰি কমপ্লিট হৈ গ'ল। এয়া মোৰ আজি 2যোৰ কাপোৰ কৰি কমপ্লিট হৈ গ'ল। এতিয়া মই আপোনালোকক স্কিনটো কিদৰেনো ধুব লাগিব সেইটো দেখাম। স্কিনটো আমি আকৌ কাপোৰত যিদৰে কৰিছিলোঁ সেইদৰে এখন বাতৰি কাগজৰ ওপৰত ৰাখি এইদৰে তাত লাগি থকা কালাৰখিনি আঁতৰাই ল'ম। স্কিনটো ধুবৰ বাবে আমাক প্ৰয়োজন হ'ব অইল। এতিয়া আমি প্ৰথমে যে যিখিনি সৰু সৰুকৈ কটন কাপোৰ ফালি লৈছিলোঁ সেই কটন কাপোৰেৰে অইলটো প্ৰথম স্কিনত দি এইদৰে চাফা কৰিম। যেতিয়ালৈকে আমাৰ স্কিনত থকা ডিজাইনটো পৰিষ্কাৰ হৈ নপৰে তেতিয়ালৈকে আমি এইদৰে অইল দি স্কিনটোত কটন কাপোৰেৰে মচি যাম। স্কিন পেইণ্টিংটো শিকিবৰ বাবে বহুতৰে আগ্ৰহ আছে, সেয়েহে মই আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে আমিনো কিদৰে স্কিন পেইণ্টিং কৰি কাপোৰ উলিয়াব পাৰোঁ সেইটো দেখালোঁ। আপোনালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হ'ল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।
স্কিন পেইণ্টিঙৰ ওপৰত আপোনালোকৰ যদি আৰু কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। স্কিনটো চাফা কৰোঁতে আৰু এটা কথা আমি মন কৰিব লাগে যে স্কিনটো আমি যিমান পাৰোঁ সিমান ভিতৰ চাইডেই মচি চাফা কৰিবলৈ ট্ৰাই কৰিব লাগে, কিন্তু বাহিৰ চাইডে মচি দিব নালাগে। স্কিনটো চাফা কৰি থাকোঁতে আমি চাব লাগে যে তাত থকা ডিজাইনটোৰ যিখিনি সৰু সৰু ফুটা আছে সেইখিনি ভালদৰে পৰিষ্কাৰ হৈছে নাই। স্কিনত থকা ফুটাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি স্কিনটো চাফা কৰিব লাগে। চাওক মোৰ স্কিনটো চাফা হৈ গ'ল। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।